বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। يسبح لله ما في السماوات وما في الأرض الملك القدوس العزيز الحكيم। কাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে, যিজন অধিপতি মহাপবিত্ৰ পৰাক্ৰমশালী প্ৰজ্ঞাময়। هو الذي بعث في الأميين رسولا منهم يتلو عليهم آياته ويزكيهم ويعلمهم الكتاب والحكمة وإن كانوا من قبل لفي ضلال مبين। তেওঁই উম্মীসকলৰ মাজত সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছে, যিজনে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱত কৰে, সিহঁতক পবিত্ৰ কৰে আৰু সিহঁতক কিতাপ আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও ইতিপূৰ্বে সিহঁত আছিল ঘোৰ বিভ্ৰান্তিত। وآخرين منهم لما يلحقوا بهم وهو العزيز الحكيم। আৰু সিহঁতৰ মাজৰ পৰা অন্যান্যসকলৰ প্ৰতিও এই ৰাছুলকে প্ৰেৰণ কৰা হৈছে, যিসকলে এতিয়াও সিহঁতৰ লগত মিলিত হোৱা নাই, আৰু আল্লাহ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময়। ذلك فضل الله يؤتيه من يشاء والله ذو الفضل العظيم। এইটো আল্লাহৰেই অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাক হে দান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহৰ অধিকাৰী। مثل الذين حملوا التوراة ثم لم يحملوها كمثل الحمار يحمل أسفارا। যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল, সিহঁতৰ উদাহৰণ হৈছে গাধৰ দৰে, যিয়ে বহু কিতাপৰ বোজা বহন কৰে। بئس مثل القوم الذين كذبوا بآيات الله والله لا يهدي القوم الظالمين। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত, যিসকলে আল্লাহৰ আয়াতসমূহক মিছা বুলি অমান্য কৰে। জানি থোৱা, আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে। قل يا أيها الذين هادوا إن زعمتم أنكم أولياء لله من دون الناس فتمنوا الموت إن كنتم صادقين। কোৱা, হে ইহুদীসকল, যদি তোমালোকে ভাবা যে আন আন মানুহৰ বাহিৰে অকল তোমালোকেই আল্লাহৰ বন্ধু, তেন্তে তোমালোকে মৃত্যু কামনা কৰা, যদি তোমালোকে সত্যবাদী। ولا يتمنونه أبدا بما قدمت أيديهم والله عليم بالظالمين। কিন্তু সিহঁতৰ হাতে আগলৈ যি প্ৰেৰণ কৰিছে তাৰ কাৰণে সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব, আৰু জালিমসকলৰ বিষয়ে আল্লাহ সম্যক অৱগত। قل إن الموت الذي تفرون منه فإنه ملاقيكم ثم تردون إلى عالم الغيب والشهادة فينبئكم بما كنتم تعملون। কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব, তাৰ পিছত তোমালোকক প্ৰত্যাৱৰ্তন কৰোৱা হ'ব গায়ব আৰু প্ৰকাশ্য জ্ঞানী আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব তোমালোকে যি আমল কৰিছিলা। يا أيها الذين آمنوا إذا نودي للصلاة من يوم الجمعة فاسعوا إلى ذكر الله وذروا البيع ذلكم خير لكم إن كنتم تعلمون। হে ইমানদাৰসকল, জুমুৱাৰ দিনা যেতিয়া সালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাবিত হোৱা আৰু বেচা কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।
فإذا قضيت الصلاة فانتشروا في الأرض وابتغوا من فضل الله واذكروا الله كثيرا لعلكم تفلحون। তাৰ পিছত সালাত সমাপ্ত হলে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা, লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা। وإذا رأوا تجارة أو لهوا انفضوا إليها وتركوك قائما قل ما عند الله خير من اللهو ومن التجارة والله خير الرازقين। আৰু সিহঁতে যেতিয়া ব্যৱসায় অথবা ক্ৰীড়া কৌতুক দেখা পায় তেতিয়া সিহঁতে তোমাক থিয় অৱস্থাতে ৰাখি সেইফালে ধাবিত হয়। কোৱা, আল্লাহৰ ওচৰত যি আছে সেয়া ক্ৰীড়া কৌতুক আৰু ব্যৱসায় বাণিজ্যতকৈ উৎকৃষ্ট, আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ জীৱিকাদাতা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। إذا جاءك المنافقون قالوا نشهد إنك لرسول الله والله يعلم إنك لرسوله والله يشهد إن المنافقين لكاذبون। যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে নিশ্চয় আপুনি আল্লাহৰ ৰসুল, আৰু আল্লাহে জানে যে তুমি নিশ্চয় তেওঁৰ ৰসুল। আনহাতে আল্লাহ সাক্ষ্য দিয়ে যে নিশ্চয় মুনাফিকসকল হৈছে মিছলীয়া। اتخذوا أيمانهم جنة فصدوا عن سبيل الله إنهم ساء ما كانوا يعملون। সিহঁতে নিজৰ শপতবোৰক ঢাল ৰূপে ব্যৱহাৰ কৰে, ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট। ذلك بأنهم آمنوا ثم كفروا فطبع على قلوبهم فهم لا يفقهون। এই কাৰণে যে সিহঁতে ইমান পোষণ কৰাৰ পিছত আকৌ কুফৰি কৰিছে, ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে, সেয়ে সিহঁতে নুবুজা হৈছে।